কৃষ্ণ এই কথাখিনি আমি ইতিমধ্যে আলোচনা কৰিয়ে গ'লো। ইয়াত কৈছে, হে প্ৰভু, তাৰমানে যেতিয়া ধনুৰ্যজ্ঞৰ কাৰণে কংসই অক্ৰূৰক পঠাই গোকুলৰ পৰা ৰাম আৰু কৃষ্ণ অৰ্থাৎ বলভদ্ৰ আৰু কৃষ্ণক লৈ আহিছিলে। ৰথত আহি থাকোঁতে সন্ধ্যা লাগিল। সন্ধ্যা কৃতকৰ্ম কৰোঁ বুলি তেওঁ জলত নামিলে। তাৰমানে সন্ধ্যা গা ধোৱা যিটো অভ্যাস, এতিয়া অক্ৰূৰ যেতিয়া জলত নামিলে, কৃষ্ণ বলভদ্ৰ ৰথতে আছে। বুৰ মাৰি দিওঁতে তলতহে কৃষ্ণ বলভদ্ৰকে দেখিলেগৈ গৈ, ভগৱন্ত কৃষ্ণক দেখিলে। আকৌ তেওঁ ওলাই আহি চাই দেখোন পাৰতো আছে। এইজনে সেইজন, সেইজনে এইজন। তাৰমানে কোন লোকে ভগৱন্তৰ এই ৰূপটো দেখিব? তেওঁ যে সৰ্বব্যাপ্ত, তেওঁ যে জগতৰ পৰম ঈশ্বৰ, সেইটো অক্ৰূৰে গম পাই গ'ল। কোন বোলে? অক্ৰূৰ। অক্ৰূৰ মানে নক্ৰূৰ, যি লোক ক্ৰূৰ স্বভাৱী নহয়। যিটো মানুহৰ যিটো ক্ৰূৰ স্বভাৱ এটা থাকে, সেইটো প্ৰত্যেকৰে থাকে। ক্ৰূৰ স্বভাৱটো 5 বছৰ বয়সৰ পৰাই থাকে। এতিয়া মানুহে কয় এইবিলাক 5 বছৰলৈকে ঈশ্বৰ, এতিয়া ল'ৰা ছোৱালী একো নাজানে। বাৰু কেঁচুৱাটোক বাৰু নিজৰ কেঁচুৱাটোক নমাই থৈ মাকে বেলেগ এটা কেঁচুৱা লওকচোন বাৰু, কান্দি কাটি হুলস্থুল কৰিব নোৱাৰে। সেই তেনেকুৱা মানে। তাৰমানে আমি ভাগৱত শুনি আমাৰ মনৰ পৰা সেই ক্ৰূৰ স্বভাৱটো দূৰ কৰিব লাগিব, সমদৃষ্টি আনিব পাৰিব লাগিব, তেতিয়া আমি এইটো উপলব্ধি কৰিব পাৰিম। কৈছে যে তোমাক নপাই পুত্ৰ ভাৰ্যা বুলি মৰো, গুচায়ো কুবুদ্ধি বন্ধু চৰণত ধৰো। সেইটো আগতে কৈয়ে গ'লো। আমিতো পুত্ৰ ভাৰ্যা ধন জন এইবিলাকতহে লাগে। এইটো হ'ল কুবুদ্ধি। কুবুদ্ধিৰ পৰা সুবুদ্ধিলৈ যাব লাগিব। সুবুদ্ধিলৈ যাবলৈ হ'লে ইয়াত ক'লে, হৈব যি জন্মত মূৰ সংসাৰ নিস্তাৰ, লবই ভকতৰ সংগ তেৱেহে তোমাৰ। যে সংসাৰৰ পৰা নিস্তাৰ পাবলৈ হ'লে আমি ভকতৰ সংগ লবই লাগিব। এতিয়া আমাৰ প্ৰত্যেক মানুহে আমি ঈশ্বৰক কওঁ যে প্ৰভু কৃপা কৰিবা, আৰু যিকোনো ক্ষেত্ৰত। কাৰোবাৰ ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ গৈছে, প্ৰভু কৃপা কৰিবা। কাৰোবাৰ ল'ৰা ছোৱালী ইণ্টাৰভিউ দিবলৈ গৈছে, প্ৰভু কৃপা কৰিবা। এতিয়া আইসকলে বন্তি আগবঢ়াইছে, ধূপ জ্বলাইছে, এটাই কথা, প্ৰভু কৃপা কৰিবা। যাৰ যাৰ মানে অসুবিধা আছে এইবিলাক বেকত কৰিছে নাই? কৃপা কৰা কৃপা কৰা কৰি থাকিলে ঈশ্বৰে পোনপটীয়াকে কৃপা কৰিব জানো? মনত ৰাখিব, কেতিয়াও নকৰে। ঈশ্বৰৰ কৃপা পোৱাৰ আগত আমি বেলেগ এটা বস্তু অৰ্জন কৰিব লাগিব, বিশেষ বস্তু এটা লাগিব আমাক। গীতাত কৈছে, হে পাৰ্থ, যে মে ভক্ত জনা পাৰ্থ ন মে ভক্তাস্তুতে জনা, মত ভক্তানংস মে ভক্তা মম ভক্তাস্তুতে নৰা। হে পাৰ্থ, পোনপটীয়াকে মোৰ নাম সকলোৱে লয়। পোনপটীয়াকে মোৰ নাম যিমানেই নলক কিয়, খাওঁতে বওঁতে উঠোতে বহোতে কোটি কোটিবাৰ নলক কিয়, যেতিয়ালৈকে মোৰ ভকতক শ্ৰদ্ধা ভক্তি নকৰিব, তেতিয়ালৈকে কিন্তু মোৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। একাদশ স্কন্ধ ভাগৱতত ওলাবগে যদি কাইলৈলৈকে থাকে। বৈকুণ্ঠ প্ৰাণৰ আগে আগে উদ্ধৱক কৈ থৈ গৈছে, হেৰা উদ্ধৱ, অ মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি, সিটো জন মোৰ মহাপ্ৰিয়তম, কহিলো প্ৰতি প্ৰতি। হে উদ্ধৱ, যি মোৰ একান্ত ভকতক শ্ৰদ্ধা ভক্তি কৰি থাকে, সেইজনেহে মোৰ প্ৰিয়।
যি মোৰ একান্ত ভকতক সহায় কৰে তেওঁ মোকেই সহায় কৰিছে। যি একান্ত ভকতৰ গুণ গায় তেওঁ মোৰেই গুণ গোৱা হয়। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ স্কন্ধ ছেদ। এতিয়া আগতে কি আছিল, আমি সৰু হৈ থাকোঁতে দেখিছিলোঁ, দৰমহা আনিবলৈ হওক, পেঞ্চন আনিবলৈ হওক, বেংকলৈ যাব লাগে। বেংকত প্ৰথমতে পইচাটো দি নিদিয়ে, কি দিয়ে, টোকেন এটা দিয়ে, হয়নে বাৰু? টোকেনটো লৈ বহি থাকিব লাগিব। পিছত যেতিয়া নম্বৰ ধৰি ধৰি মাতিব, টোকেনটো জমা দিব লাগিব, তাৰ বিপৰীতে পইচাটো পায়। ঠিক সেইদৰে আপুনি কৃষ্ণ ক'লে প্ৰভু কৃপা কৰিব, কৃষ্ণই তেতিয়া লাহেকৈ আপোনাৰ হাত দুখনলৈ চাব, যে টোকেনটো সংগ্ৰহ কৰিলে নাই, বোলে নাই কৰা, এইজনক কৃপা কৰা নহ'ব। ঈশ্বৰৰ কৃপা পাবলৈ হ'লেও প্ৰথমতে আমি সেই টোকেনটো সংগ্ৰহ কৰিব লাগিব। বোলে টোকেনটো কি, বোলে আন একো নহয়, ভকতসকলে যেবে কৰয়া আশীৰ্বাদ তেবে হেমিলয় কৃষ্ণ দেৱৰ প্ৰসাদ। সেইটো হ'ল একান্ত ভকতৰ আশীৰ্বাদ। যাৰ ওপৰত ভকতৰ আশীৰ্বাদ পৰিব তেওঁ ঈশ্বৰক বেলেগকে প্ৰাৰ্থনা কৰিব নালাগে, প্ৰভু কৃপা কৰা বুলি, কৃপাটো নিজে নিজে আহিব। যেনেদৰে আপোনাৰ ল'ৰা ছোৱালীকেইটাক যি খুব মৰম কৰে, যি খুব গুণ গায়, আপোনাক নেমাতিলেও তেওঁক আপুনি অন্তৰৰ পৰা ভাল পাব নাই? আমাৰ গুণ গোৱা মানুহক যদি আমি অন্তৰেৰে ভাল পাওঁ, আমাৰ সতি সন্তানৰ গুণ গোৱা মানুহক যদি আমি অন্তৰেৰে ভাল পাওঁ, যে ভগৱন্তৰ গুণ গোৱা মানুহক ভগৱন্তই ভাল পাব নে বেয়া পাব, অকণমান বিজ্ঞানসন্মতভাৱে ভাবক, তেতিয়াই উত্তৰটো পাই যাব। যে ভকতে যেনেদৰে ভগৱন্তৰ গুণ গায়, আনন্দত আপ্লুত হৈ ঘৰুৱা সমস্যাবিলাক, সংসাৰৰ তিনিটা পাহৰি থাকে, ঠিক সেইদৰে ভগৱন্তই বোলে ভকতৰ গুণ গাই গাই আনন্দত আপ্লুত হৈ থাকে, এৰি থৈ যাব নোৱাৰে। বৈকুণ্ঠ প্ৰাণৰ আগে আগে উদ্ধৱৰ আগত অকল ভকতৰ গুণেই গালে, হেৰা উদ্ধৱ তুমিয়ে হলা মোৰ প্ৰাণৰ বান্ধৱ। ভকতেকে মূৰৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হৃদয়। মই বিনে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নজানো আন। মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। ৰাম জৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো তথা কৰয় অপবিত্ৰ। য'ত বোলে মোৰ উদাৰ চৰিত্ৰ ভকত থাকিব, কীট পতংগ পৰ্যন্ত পবিত্ৰ হয় বুলি কৈছে। এতিয়া আপুনি বাস্তৱত কথাটো চাওক, হয়নে নহয়? কিছুমান মানুহ দেখিলে আপোনাৰ অন্তৰখনে কান্দে নাকান্দে, দুখ লাগে নালাগে বাৰু? কিছুমান মানুহ দেখিলে আকৌ টিঙিচকে খঙে উঠি যায়, এইটোকে দেখিলোহি আজি। কিছুমান মানুহ দেখিলে আকৌ অন্তৰখন পবিত্ৰ পবিত্ৰ লাগে। কাক দেখিলে আপোনাৰ দুখ লাগিব? যাৰ অন্তৰত দুখ বেদনা থাকে। কাক দেখিলে আপোনাৰ খং উঠিব? যাৰ অন্তৰত খং ভাৱ থাকে। কাক দেখিলে আপোনাৰ অন্তৰখন পবিত্ৰ লাগিব? যাৰ অন্তৰখন পবিত্ৰ। ঈশ্বৰৰ নাম ভকতে লৈ থাকে অন্তৰত, সেইকাৰণে ভকতজন দেখিলেই মনটো পবিত্ৰ হৈ গুচি যায়। তাৰপিছত কৈছে যে মোৰ ভকতে একো শাস্ত্ৰৰ তত্ত্ব অৰ্থ বুজিব নালাগে,
সত্য শৌচ ক্ষমা দয়া ইত্যাদি একো গুণো নালাগে মোক অনাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ নাহি কয় জ্ঞান ইটো শাস্ত্ৰ তত্ত্ব ভেদ শিশবু সাধুৰ সংগে সুখে পাইলা গতি সৎসংগত পৰে সখী সৎসংগত পৰে নাহি উপায় সম্প্ৰতি দেৱতু তীৰ্থটো কৰি ভকতে সেবৰ ভকতক ভজিলে গুচয় কৰ্মজৰ স্বয়ং উদ্ধৱক কৃষ্ণই কৈছে এইদৰে ভকতৰ গুণ গাই গাই শেহত এটা আচৰিত কথা কৈ দিলে কি কলেগে হেৰা উদ্ধৱ ভকত সমান সখী মোৰ কোনয়া আছে ময়ো মহাভকতৰ ফুৰু পাছে পাছে ভকত সমান সখী মোৰ কোন আছে মই মোৰ ভকতৰ পাছে পাছে ঘূৰি ফুৰো তাৰমানে তেওঁ সদায় ভকতৰ অধীন আৰু তেওঁ যে ভকতৰ অধীন কলিৰ মলমতি মনুষ্যই বিশ্বাস নকৰিব বুলিয়েই হাতে কামে কৰি প্ৰমাণ কৰি থৈ গৈছে চোৱা মই সঁচাকৈয়ে ভকতৰ অধীন কেতিয়া প্ৰমাণ কৰিলে কুৰুক্ষেত্ৰ মহাসমৰত কুৰুক্ষেত্ৰ যুদ্ধলৈ কেইটামান দিন বাকী আছে আৰু এদিন ভগৱন্ত কৃষ্ণদেৱে পিতামহ ভীষ্মক লগ কৰি ক'লে যে হে পিতামহ মই তোমাৰ ওচৰলৈ আহিছো এটা বিশেষ কথা জানিবৰ কাৰণে ভীষ্মই হাঁহি মাৰি ক'লে হে অন্তৰ্যামী হে যদুপতি তুমি নজনা কথা কি আছে আকৌ মোৰ পৰা জানিবলৈ আহিছা নহয় পিতামহ তুমি মোক মাত্ৰ এটা কথা ক'ব লাগে যে আগন্তুক কুৰুক্ষেত্ৰ মহাসমৰত কোনটো পক্ষৰ জয় হ'ব তুমি মোক সেই কথাটো ক'ব লাগে ভীষ্মই হাঁহি হাঁহি ক'লে হে যদুপতি যিটো পক্ষত তুমি আছা যিটো পক্ষত স্বয়ং সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী আছে সেই পক্ষৰ জয় নহয় বাৰু কাৰ জয় হ'ব পাৰে তেতিয়া কৃষ্ণদেৱে ক'লে পিতামহ তুমি ভুল বুজিছা মই পাণ্ডৱৰ পক্ষত আছো যদিও মই অকলেহে আছো মোৰ গোটেই নাৰায়ণী সৈন্য মই দুৰ্যোধনক দি পঠালো দ্বিতীয়তে মই পাণ্ডৱৰ পক্ষত আছো যদিও মই অৰ্জুনৰ ৰথৰ সাৰথিহে কোনো দিন কুৰুক্ষেত্ৰ মহাসমৰত মই অস্ত্ৰ ধৰি যুদ্ধ নকৰো ৰথীৰ কাম মই নকৰো ৰথীয়ে যুদ্ধ কৰে সাৰথিয়ে ৰথখন চলায় তুমি যদি বাধ্যত পৰা অস্ত্ৰ ধৰিবৰ কাৰণে হে পিতামহ মই বাধ্যত পৰিলো অস্ত্ৰ নধৰো তুমি যদি মোৰ কথাত বিশ্বাস নকৰা তেন্তে তোমাক মই আজি শপত খাই কওঁ শুনা এই বুলি কৃষ্ণদেৱে শপত খাইছে ৰথী হুয়া নযুজিব বোলো সত্য কৰি সত্যে সত্যে নযুজিব অস্ত্ৰ শস্ত্ৰ ধৰি যেতিয়াই ভগৱন্ত কৃষ্ণদেৱে অস্ত্ৰ নধৰো বুলি সত্য কৰিলে পিতামহ ভীষ্ম ৰৈ নাথাকিলে লগে লগে এৰাম হেন শুনি কেশৱক ভীষ্মে বোলে বা কওঁ অস্ত্ৰ ধৰি ধাইবা সৈতে যুঁজাইব তোমাক হে কেশৱ আজি ময়ো প্ৰতিজ্ঞা কৰিছো আগন্তুক কুৰুক্ষেত্ৰ মহাসমৰত তোমাক মই অস্ত্ৰ ধৰি যুদ্ধ কৰাইহে এৰিম এইফালে স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণৰ প্ৰতিজ্ঞা এইফালে পিতামহ ভীষ্মৰ প্ৰতিজ্ঞা অলপ নহয়
দুয়োজনে সত্য কৰিল ঘোৰতৰ অনন্তৰে দুয়ো দলে মিলিল সমৰ। ইতিমধ্যে কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হৈ গ'ল। এদিন সুবিধা পাই পিতামহ ভীষ্মই কি কৰিলে? ভীষ্মে মাৰিল অন্তঃসৰ অৰ্জুন কবুলি ৰথে সমে ঘোঁৰা পৃথিৱীত থৈলা খালি। একেপাত সৰে পিতামহ ভীষ্মই ৰথে ঘূৰাই মাটিত ফালি পেলালে। ভগৱন্ত কৃষ্ণদেৱে দেখিলে সৰ্বনাশ, ডাঙৰ ঘটনা হৈ গ'ল। কি কৰিম কি নকৰিম এই বুলি এৰাইব নোৱাৰে ঘোঁৰা পখিল পাতাল। হেন দেখি ৰথহন্তে নামিলা গোপাল। একেজাপে ৰথৰ পৰা নামি আহিলে। নামি আহি হাতত চক্ৰ ধৰি মনে মনে ভাবি আছে, কি কৰো কি নকৰো, ভাল বিপদত পৰিলো আজি। মই যদি আজি অস্ত্ৰ ধৰি যুদ্ধ কৰো মোৰ প্ৰতিজ্ঞা ভংগ হব। এই ৰাম চক্ৰ গোটা ধৰি হৰি গুণত মনত যদি অস্ত্ৰ ধৰি যুঁজো সত্য হুৱে হত মোৰ প্ৰতিজ্ঞা ভংগ হব। আকৌ ইফালে এই ৰাম নুযুঁজিলে ভকতৰ সত্য দূৰে যাই অন্যায় ভক্তিৰ পথ ৰাখি তেজুৱাই। মই অন্যায় কৰি হলেও মোৰ ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰা উচিত। এইটোকে সিদ্ধান্ত কৰি এহি বুলি চক্ৰ ধৰি ৰাখিলা সকাল আপোনাৰ এৰি সত্য ভকত বৎসল। তেওঁ যে প্ৰকৃততে ভকত বৎসল, এই কলিৰ মলমতী মনুষ্যৰ কাৰণে এই আদৰ্শটো আমাক দেখাই থৈ গৈছে। আৰু পিতামহ ভীষ্ম যেতিয়া সৰসজ্জাত শুই আছিলে, কৃষ্ণদেৱে কুন্তী পঞ্চ পাণ্ডৱক লগত লৈ যেতিয়া ভীষ্মৰ সন্মুখত উপস্থিত হৈছিলে, তেতিয়া ভীষ্মই আনন্দৰ চকুলো টুকি টুকি কৃষ্ণক স্তুতি কৰিছিলে। কি বুলি কৈছিলে? হে যদুপতি, মোৰ ইচ্ছা মৃত্যু। ইচ্ছা কৰা হলে এই দেহ এৰি মই কেতিয়াবাই যাব পাৰো, কিন্তু মই যোৱা নাই, তোমালৈ বাট চাই আছো। যোৱাৰ আগতে তোমাক এপাক চাই যাবলৈ মন, আৰু মই নিশ্চিন্ত তুমি মোৰ ওচৰলৈ এদিন নহয় এদিন আহিবাই। কিয় মই নিশ্চিন্ত? যে তুমি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হলেও তুমি কিন্তু সদায় তোমাৰ ভকতৰ অধীন। তুমি যে তোমাৰ ভকতৰ অধীন সেই কথাটো মই নিজৰ ক্ষেত্ৰত প্ৰমাণ পোৱা আছে। হে যদুপতি, মনত পেলোৱা, কুৰুক্ষেত্ৰ মহাসমৰত তুমি অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছিলা, আৰু মই তোমাক অস্ত্ৰ ধৰাম বুলি প্ৰতিজ্ঞা কৰিছিলো। তুমি ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ গৈ কি কৰিলা? ঐ অস্ত্ৰ নধৰিবু বুলিলাই আপুনি, ধৰাইবু বুলিলো আমি, নিজ অংগী কাৰচন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। সেইদিনাই মই প্ৰমাণ পালো তুমি সঁচাকৈয়ে ভকতৰ অধীন। আৰু এটা কথা লগে লগে প্ৰমাণ পালো, কি? তুমি নিজতকৈও তোমাৰ ভকতক বেছি স্নেহ কৰা।
ঐ আপোনাতো কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি আননবান চহু ঐ বন্ধু মাধৱ তুমি হৈবা মোৰ গতি। মোক একো নালাগে, মই তোমাৰ চৰণত একো বাঞ্ছা নকৰোঁ, মাত্ৰ মোৰ গতিটো তুমি হোৱা। মই নোযোৱালৈকে তুমি ৰৈ থাকা, তোমাক চাই চাই মই ইয়াৰ পৰা বিদায় লওঁ। পঞ্চ পাণ্ডৱক চিনাকি কৰিলে, হে যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ, তোমালোকৰ লগত অহৰ্নিশে থকা এইজন কৃষ্ণক প্ৰকৃততে তোমালোকে চিনি পোৱা নাই। আজি মই চিনাকি কৰি দিওঁ, শুনা। এইজন কোন? বোলে এইজনেই সেইজন যিটো এতিয়া অকুৰে দেখি গল। এইজনেই সেইজন, সেইজনেই এইজন। অচিনাইবে লাগিলা ভীষ্মে মেলিয়া আঙ্গুলি, এহেঁতে ঈশ্বৰ কৃষ্ণ কালু আংকে বুলি। এইজনে ঈশ্বৰ কৃষ্ণ, এইজনে হল কাল। সম্প্ৰতি আচন্ত হুয়া দৈৱ কীৰ্তনয়, আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয়। এওঁ বৰ্তমান দৈৱকী পুত্ৰ হৈ আছেহি। এওঁ সৃষ্টিও কৰে, পালনো কৰে, সংহাৰো কৰে। কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি, মায়ায়ে লোকক মোহি আছে ছদ্ম কৰি। এওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। কোন? মহাহৰি। মায়া কৰি মানুহৰ মনটো মোহি থৈ দিছে। গতিকে যিজন কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি, সেইজন কৃষ্ণক স্বচকুৰে দেখি মায়াত মোহিতসকলে কংস, জৰাসন্ধ, শিশুপাল, দন্তবক্ৰ, কালযবন প্ৰভৃতি আসুৰিক স্বভাৱৰ লোকে কি দেখিলে? সাধাৰণ গোৱালৰ ল'ৰা দেখিলে। জৰাসন্ধই 17 বাৰ আক্ৰমণ কৰিছে কৃষ্ণক মাৰিবৰ কাৰণে। কালযবনেও কৃষ্ণক খেদি খেদি গৈ আছিলে বধ কৰিবৰ কাৰণে। এতিয়াও সমাজত যিসকল লোকে কংস, জৰাসন্ধ, শিশুপাল, দন্তবক্ৰ প্ৰভৃতি ভাও দি আছে, তেওঁলোকে এতিয়াও দৈৱকী নন্দন কৃষ্ণক কিন্তু ঈশ্বৰ বুলি নামানে। বহু মহা মহা পণ্ডিতেও নেমানে, বেলেগ এজন আছে বুলি কল্পনা কৰি লয়। তাৰপিছত কৈছে এওঁৰ বোলে এটা মহৎ গুণ আছে। যদিও এওঁ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, তথাপি ভকত বৎসল কৃপাময় হৰি, তাহা নপাৱত বাপ থাকহে কৰি। এওঁ ভকত বৎসল, তোমালোকে মাত্ৰ তেওঁৰ চৰণত সেৱা কৰি থাকিলেই হৈ গল। যদিও সমস্ত মানৱ এওঁৰে সন্তান, এওঁ কিন্তু সদায় ভকতৰ পক্ষত থাকে, সততাৰ পক্ষত থাকে। এগৰাকী মাতৃৰ দুটা সন্তান, দুটা ল'ৰা। মাঘ বিহুৰ উৰুকাৰ দিনা আইসকলে পিঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু এইবিলাক নবনাই জানো? বনাই নবনাই? নে ৰেডিমেড আনে? টাউনীয়াবিলাকে ৰেডিমেড আনে, আমাৰ গাঁৱলীয়াসকলে বনায়। ডাঙৰটো ল'ৰাক মাকে ক'লে, বোপাই তই খাই বৈ হ'ল যদি নুশুবি দেই, মোৰ ওচৰতে বহি থাকচোন। পিঠাগুৰি সনা বেছি হ'ল, 2টা বাজিব ৰাতি, মোক তামোল এখন কাটি দে আৰু অলপ পিছত চাহ একাপ বনাই দিবি। সেই ডাঙৰটো ল'ৰাই কি বুলি ক'লে মাকক? ভেকা আহি মাৰিলে, মই নোৱাৰো। একেবাৰে চিধাই গৈ লেপৰ তলত সোমালগৈ। ডাঙৰটো আকৌ মাকৰ ওচৰতে বহি তামোল এখন যোগান দিছে, চাহ একাপ বনাই দিছে। ডাঙৰটো আকৌ লেপৰ তলৰ পৰাই মাকক চিঞৰিছে অলপ সময়ৰ পিছত, বোলে ডাঙৰকে নাৰিকলৰ লাৰু এটা বনাই ভাইটিৰ হাতত দি পঠিয়াই, মোক খাবলৈ মন গৈছে। মাকে ডাঙৰকে নাৰিকলৰ লাৰু এটা বনালেও, বনাই কি কৰিলে? এই সৰুটোকহে দিলে, হু খা, ককাইহে নেদেখুৱাবি। এই সমানে সমানে 2টা বনাই 2টাক দিব লাগিছিলে,
সৰুটোক দিলে ডাঙৰটোক কেলে নিদিলে, তাৰমানে মাকেও পক্ষপাত কৰে। যদি দুইটাই কাজিয়া লাগে মাক ডাঙৰটো ফলীয়া হ'ব নে এতিয়া সৰুটো ফলীয়া হ'ব? সৰুটো ফলীয়া হ'ব। ঠিক সেইদৰে যদিও জগতৰ পিতৃ, সমস্ত মানৱৰ যদিও পিতৃ, যদ্যপি সবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত। তথাপি তেওঁ ভকতৰ পক্ষপাত কৰে। গতিকে যিটো পক্ষত স্বয়ং ভগৱন্ত কৃষ্ণ নিজেই থাকে, আমি যদি সেই পক্ষটোৰ নিজকে দাস কৰি দিব পাৰোঁ, সেই পক্ষটো যদি লৈ ল'ব পাৰোঁ, আমাৰ কিবা কাম থাকিবনে বাৰু? নাথাকে। আৰু সেই পক্ষটোৰ নামেই হ'ল এক শৰণ হৰিনাম ধৰ্ম। সেইকাৰণে স্পষ্ট সিদ্ধান্ত, কৃষ্ণক পাইবাৰ জনা ভকতিহি পন্থ, ইহাক কহে মহাভাগৱত গ্ৰন্থ। আপুনি ধৰক ভগৱন্তলৈ এখন এপ্লিকেশ্যন লিখিলে, আপোনাৰ বহুত দুখ চলি আছে, এপ্লিকেশ্যন লিখি নাৰদৰ হাতত দি পঠিয়ালে, মোৰ এপ্লিকেশ্যন ঈশ্বৰক দি দিবা। ভগৱন্তৰ হাতত পৰি গ'ল আপোনাৰ এপ্লিকেশ্যন। ভগৱন্তই চালে 2D বৈকুণ্ঠপতি বুলি লিখা আছে, ঠিকেই আছে। তাৰ তলতে যদি এটা বাক্য নাথাকে, আপোনাৰ এপ্লিকেশ্যন লগে লগে নাকচ, ৰিজেক্ট। কি বোলে? থ্ৰু দি ভকত। ভকতসকলে এপ্ৰুভ কৰি দিব লাগিব, তেতিয়াহে ঈশ্বৰে গ্ৰহণ কৰিব, নহ'লে নহ'ব। সেইকাৰণে কৈছে কৃষ্ণক পাইবাৰ জনা ভকতিহি পন্থ, ইহাক কহে মহাভাগৱত গ্ৰন্থ। দৈৱবশে যদি কোনো সাধুৰ সংগ পায়, নিষ্ঠে জনা তাহাৰ স্বভাৱ দূৰ যায়। দৈৱবশে, দৈৱ মানে কৰ্মফল, পূৰ্ব জন্মাৰ্জিত সদসৎ কৰ্ম বিপাকো দৈৱম। পূৰ্ব জন্মৰ আৰ্জিত সৎ আৰু অসৎ কৰ্মৰ ফলে হ'ল দৈৱ। আজি যে আমি ভকতৰ সংগ পাইছোঁ, পূৰ্বতে কৈছিলোঁ আৰম্ভণিতে, আমি দৈৱবশেহে পাইছোঁ। ইয়াত যদি কৰ্মৰ ভাগটো নাথাকিলেহেঁতেন, সৎ কৰ্মৰ ফলটো, আমি কেতিয়াও ভকতৰ সংগ নেপাওঁ। তেতিয়া ভকতৰ সংগ পালে স্বভাৱ দূৰ হয়। স্বভাৱ মানে প্ৰকৃতি, প্ৰকৃতি মানে হ'ল মায়া। বাৰু এতিয়া আছে ৰামকৃষ্ণ আদিৰ মধুপুৰত প্ৰৱেশ। বাহক।